আমি যদি ইয়াতে যিকোনো এটা কাম কৰো তো কামবিলাক কিমান ফাষ্ট হয় আমি অন ক্যামেৰা দেখাই দি আছো আপোনালোকক আৰু মোৰ এইটো যেনেকা কি প্ৰসেসৰ আছে আপোনালোকে চাই লওক এটো হল আপোনাৰ Core i5 10th generation U series হয় 8GB অৰিজিনাল অপাৰেটিং সিস্টেম আছে মানে এইবিলাক কোনো যেটো উইন্ডোজ 2 অৰিজিনাল হয় আৰু আপুনি যিকোনো কাম কৰিব চাই লওক খালি জাস্ট ক্লিক কৰিব এইবিলাক কোনো লেক্সেক না মানে এটো হল আপোনাৰ ThinkBook মেটেল বডি হয় কোৱালিটিটো তো চাইছে ন আমাৰ মালবিলাকৰ কিমান ধুনিয়া লাগিছে গাইস আমাৰ মালবিলাক মানে এনেকা নহয় একদম ধুনিয়া যে এনেকা আমি নকও যে আমাৰ এটো প্রাইস লগাইতে দিছে 30000 ডিসকাউন্ট দিছে 10000 এনেকা নহয় বিচাৰি আছে গুৱাহাটীৰ মাজমজিয়াত আপোনালোকে আহিব লাগিব MS IT সলিউশন ল্যাপটপৰ কালেকশন ভৰ্তি হৈ গৈছে গাইস আগতে বহুতো ভিডিও বনাইছিলো ভিডিওটো মই বনাই থাকো MS IT সলিউশনত আপোনালোকে গম পায় যে ল্যাপটপৰ ভিডিও ইয়াতে মই বনাই থাকো প্ৰায় কিন্তু গাইস আজি অকমান বেছিকে হিউজ ষ্টকৰ সৈতে আপোনালোকলৈ ভিডিও এটা আগবঢ়াইছো তো গাইস আজি ভিডিওত আপোনালোকে একদম ধুনিয়া ধুনিয়া প্ৰিমিয়াম সেগমেন্টৰ ল্যাপটপ আপোনালোকে বাজেট ফ্ৰেন্ডলি প্ৰাইসত আপোনালোকে ইয়াতে পাব তো কোনটো কিমান প্ৰাইস হয় ভিডিও মাজতে এফালৰ পৰা ডিটেইলছ দি আছো তাৰ আগতে কম বিচাৰিছো যদি কোনোবা চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি খুনকালে 20k কমপ্লিট কৰি দিয়ক সো উইদাউট ওয়েস্টিং মোর ক্লক লেটস গেট স্টার্ট দ্য ভিডিও অলরেডি গাইস ইন্ট্রোত আপোনালোকে দেখা পাইছে যে স্টক একদম ভৰ্তি হৈ আছে ল্যাপটপ দে সব সৌ দিখে ল্যাপটপ নতুনকৈ স্টক আহি গৈছে বিভিন্ন ধৰণৰ ল্যাপটপ আহি গৈছে তো এটা ডাটা গুটে ডিটেইলছ জনাব তো দাদা নমস্কাৰ তো নমস্কাৰ পোনপ্ৰথমে অলখন ৰাজলৈ আন্তৰিক শুভেচ্ছা থাকিলে আৰু আমাৰ নতুন ষ্টক আহি গল ঠিক আছে তো এইবাৰ আমাৰ যিখিনি ষ্টক আহিছে আমাৰ দৰ্শকক আমি দেখাবলৈ যত্ন কৰি আছো ঠিক আছে তো আমি এইবাৰ ভিডিওটো এনেকা নকও কাৰণ আমাৰ MS IT সলিউশনৰ যিখিনি ভিডিও হয় আপোনালোকে চাগে গমে পাই আছে যে আমি প্ৰাইসটো এনেকা নলগাও যে দাদা এইটো Core i3 আমার প্রাইস স্টোর প্রাইস লোগো আছে আপনার 50000 আর আমি ডিসকাউন্ট দিয়ে দিছি 20000 তাহি গল 30000 আনলিমিটেডলি ঘুরি ঘুরি পয়সাটা লো বেশি হয়ে গল তো এইটু যেনেকো আপনার ডেলর Core i3 10th জেনারেশন 8GB 256GB প্লাস আপনার 1000GB আছে এইটু আপনার প্রাইস আহিব মাত্র 25000 ত আমি দি দিম ঠিক আছে এইটু হল ডেল পুরা IPS ডিসপ্লে হয় সাইলক সব কিমান ধুনিয়া কন্ডিশন উইথ IPS ডিসপ্লে মাত্ৰ 25000 দি দিম যেনেকৈ Lenovo এটো এটা আছে এটো হল Lenovo একদম স্লিম মাল হয় এইবিলাক প্রাইস আহিব 20000 এটো হল AMD তাৰপিছত এটো এটা আছে চাইলক যেনেকৈ এইবিলাক আছে এটো হল আপোনাৰ ThinkBook মেটেল বডি হয় কোৱালিটিটো তো চাইছে ন আমাৰ মালবিলাকৰ কিমান ধুনিয়া লাগিছে গাইস আমাৰ মালবিলাক মানে এনেকা নহয় একদম ধুনিয়া যে এনেকা আমি নকও যে আমার এটো প্রাইস লগাইতে দিছে 30000 ডিসকাউন্ট দিছে 10000 এনেকা নহয় এটো প্রাইস আহিব 22000 টাকা Core i3 10th জেনারেশন উইথ ব্যাকলাইট কিবোর্ড সরি ফিঙ্গারপ্রিন্ট হয় ফিঙ্গারও হয়ে যাব ঠিক আছে তো এটো 22000 টাকা i3 10th জেনারেশন 8GB 256GB প্লাস 1000GB ওকে সো তাহলে এটো এটা আছে SP Core i3 10th জেনারেশন সাইলক এইবিলা Core i3 10th জেনারেশন 8GB 256GB SSD মাত্র আহিব 18000 টাকা তাৰপিছত এইটো এটা চাইলক Core i3 10th জেনারেশন Core i3 10th জেনারেশন কোয়ালিটিটো চাইছে ন আপোনালোকে চাইলক একদম প্রিমিয়াম লুক হয় এইবিলাক এইটো হল ThinkPadৰ এইবিলাক তো ThinkPadৰ IPS ডিসপ্লে আপোনাৰ 8GB 256GB SSD উইথ এইবিলাকত ফিঙ্গারপ্রিন্ট হ'ব গটে এটা তো আপোনালোকে কোয়ালিটি চালে গমে পাবো কেনেকৈ হয় এটো আমাৰ প্রাইস আহিব মাত্ৰ 18000 টাকা 18000 টাকা সব কিমান ধুনিয়া এটা ল্যাপটপ তো 18000 পৰা কোনো ডিসকাউন্ট দিব নোৱাৰো হা এটো এটা আছে i3 10th জেনারেশন 8GB 256GB IPS ডিসপ্লে হয় এটো মডেলটো মই কৈ দিছো এটো হল 245G8 এটো প্রাইস আহিব আপোনাৰ 240G7 চাগে 240G7 হয় এটো প্রাইস আহিব আপোনাৰ 22000 আহিব 22000 হয় যেনেকৈ এটো এটা আছে Ryzen 5 হয় চাইলক Ryzen 5 হয় Ryzen 5 8GB 256GB SSD আপোনালোকে যদি অন কৰি দেখাই দিও হা কোয়ালিটি বিলাক চালে গমে পাবো মান ধুনিয়া এটা ল্যাপটপ সব গাইস মান ধুনিয়া ল্যাপটপ একদম স্লিম
আৰু এনেকা নালাগে যে এইটো সেকেন্ড হেণ্ড যেন লগাই নাই হয় একদম ব্ৰেণ্ড নিউ কণ্ডিচনত আছে হয় হয় জিলিকি আছে সব এইটো প্ৰাইস আহিব মাত্ৰ 28000 টকা আমি ইয়াৰ পৰা 3000 টকা ডিসকাউন্ট কৰি দিব পাৰিম আমাৰ ৰাইজক 3000 টকা ডিসকাউন্ট i5 সৰি Ryzen 5 মাল্টিটাস্কিংৰ হয় এইবিলাক মাল্টিটাস্কিংৰ কাৰণে ভাল হয় Ryzen 5 ৰ মোৰ তাতে 4-5 পিস মাল আছে এইটো আৰু আপোনাৰ আৰু কেইটামান আছে যেনেকৈ এইটো এটা আছে চাই লওক Asus VivoBook এক পিছে আছে এইটো হা Asus VivoBook আপোনাৰ i5 11 জেনাৰেশন আৰু আপোনাৰ 2GB গ্ৰাফিক্সৰ হৈতে আছে Nvidia তো এইটো আমাৰ প্ৰাইস আহিছে যে যিজন কাস্টমাৰ লৈছিলে 66000 দি হয় বাট আমি এতিয়া লগাইছো 35000 মই যদি বিলটো এবাৰ দেখাই দিও বিলটো এবাৰ দেখাই দিলে আপোনালোকে অন ক্যামেৰা চাব পাৰিব যে এই মালটো ডাটা মেচিনৰ পৰা লৈছিলে তো কিমান দি লৈছিলে চাই লওক এবাৰ এইটো এমআরপি টো জুমাই দেখাই দিও এইটো চাই লওক এইটো চাই লওকচোন কিমান দি দিছে 66000 দি লৈছিলে কাস্টমাৰে 66000 হয় হয় 66000 দি লৈছিলে তো এইটো আমি বৰ্তমান লগাইছো 35000 যদি কারবাক লব লাগে যদি ইচ্ছা আছে আপোনালোকে আহি কেনে প্লাই ধুনিয়াকে চাই অন টন কৰি লৈ যাব পাৰিব Asus VivoBook হয় এইটো ঠিক আছে তাৰ পিছত এনেকা কোৱালিটিৰ আৰু ল্যাপটপ আছে আমাৰ তাতে যেনেকৈ আপোনাৰ এইটো এটা পাই যাব Core i3 10 জেনাৰেশন 8GB 256GB SSD এইটো আহিব আপোনাৰ 18000 টকা দি দিব পাৰিম এইটো এটা আছে আপোনাৰ Core i3 7 জেনাৰেশন Core i3 7 জেনাৰেশন 8GB 256GB ইমান ধুনিয়া হয় চাই লওক 16000 টকা 16000 হয় আহিলে 1000 টকা ডিসকাউন্ট কৰি দিম অকমান তাৰ ডিসকাউন্ট পিছত এইটো এটা আছে Asus VivoBook চাই লওক এইটো এটা আছে Asus VivoBook Ryzen 5 ৰ হয় এইটো আপোনাৰ 25000 ত দি দিম Asus VivoBook একদম ধুনিয়া লাগিছে গাইস সিলভাৰ কালাৰত খুব ধুনিয়া ল্যাপটপ হয় 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 তো এনেকা কোৱালিটিৰ ল্যাপটপ আমাৰ তাতে বহুত আছে ল্যাপটপ ষ্টকৰ কমি নাই এইটো এটা আছে Dellৰ চাই লওক কিমান প্ৰিমিয়াম সেগমেন্ট হয় এইবিলাক চাই লওক Dell Core i5 এটা সিঙ্গেল ডট নাই চাই লওক সব কিমান ধুনিয়া কন্ডিশন কোৱালিটিটো আপোনালোকে চালে গমে পাব হয় আৰু এইটো প্ৰাইস আমি কিমান ৰাখিছো প্ৰাইস বিলাক এনেকা নহয় যে দাদা এইটো প্ৰাইস আমাৰ অলপ বেছি আছে আপোনালোকে মডেলটো মাৰি চাব Dell Latitude 3410 Core i5 10 জেনাৰেশন এইটোত আছে আপোনাৰ 8GB 256GB SSD ব্যাকলাইটৰ হৈতে আৰু একদম স্লিম হয় এইবিলাক মালবিলাক মানে কোৱালিটি ভাল হয় এইটো 30000 টকা আহিব নতুন দাম আছে 55000 আছে আপোনালোকে এবাৰ নেটত মডেলটো মাৰি চালে ওলাই যাব ঠিক আছে তাত এইটো এটা আছে Dellৰ Core i3 আপোনাৰ এইটো 4GB আছে 4GB 256GB SSD মাত্ৰ আহিব 13000 টকা মাত্ৰ 13000 হয় হয় সব এটো এটা কম দামী ল্যাপটপ দেখুৱাইছে দাদা হয় আছে এনেকা মানে আমাৰ তাতে বেছি কম দামী মালবিলাক নাই যেনেকৈ এইবিলাক মাল আছে আপোনাৰ অলপ পুৰণা মাল হয় তো এনেকা মাল মানে আমি বেছি এডভাৰটাইজ কৰি নাথাকো মই এইটো জাস্ট খালি ভিডিঅ দেখাৰ কাৰণে কৈছো যেনেকৈ এই মালটো চাই লওক তো এই মালটো মই এজন ষ্টুডেন্টক দি দিম দুখীয়া মানুহক দি দিম ঠিক আছে 5000 টকা পালে দি দিম কিন্তু তুমি আকৌ থাম্বনেলটো এইটো নলগাবা হা যে 5000 টকা ল্যাপটপ পোৱা যায় মই এতিয়াও কৈ দিছো কথাটো ঠিক আছে তো এইবিলাক হল আমাৰ যেনেকৈ এক পিস আছে মই এই কাৰণে ভিডিঅত নকওঁ কথাবিলাক ল্যাপটপ 10000 ৰ পৰা ষ্টাৰ্ট হয় 10000 ৰ পৰা ল্যাপটপ আমাৰ ষ্টাৰ্ট হয় যেনেকৈ এইটো এটা আছে Core i5 চাই লওক আপোনালোকে আমাৰ মালৰ কোৱালিটি বিলাক খালি এবাৰ চাব হা আমাৰ মালৰ কোৱালিটি বিলাক কেনেকা হয় আৰু আমি জিটি কথা কৈ নাথাকো ভিডিঅৰ মাজত ঠিক আছে যে আমাৰ মালৰ এইটো ইমান ই হয় মালৰ কোৱালিটি কেনেকা হয় চালে গম পাই যাব যেনেকৈ এইবিলাক চাই লওক IPS ডিসপ্লে হয় আপোনাৰ ব্যাকলাইট কিবোৰ্ডৰ হৈতে আছে ঠিক আছে একদম পুরো চিলিকি আছে মালটো ঠিক আছে একদম জিলিকি আছে এটো আমাৰ প্রাইস আহিব ব্র্যান্ড নিউ কন্ডিশন হয় হয় এটো মডেল নাম্বাৰটো মই কৈ দি আছো এটো 735400 5400 Core i5 আপোনাৰ এটো আহিব আপোনাৰ 8GB 256GB SSD হৈতে 30000 দি দিম এটো 30000 দি দিম 30000 টকা দি দিম আৰু এইবিলাক এটা ল্যাপটপ আছে এটো এটা চাই লওক এটো এটা আছে Core i3 7 জেনাৰেশন এটো আহিব 8GB 256GB মাত্ৰ আহিব আপোনাৰ 16000 টকা চাই লওক কোৱালিটি চাই লওক কন্ডিশন সব হয় আমি এনেকা লগোৱা নাই যে প্রাইসটো লগাইছো মানে আমি মনে মনে লগাইছো 24000 টাকা স্টিকার লগাই ঠিক আছে 24000 পৰা 10000 ডিসকাউন্ট এটো এনেকা নহয় এটো প্রাইস আছে 16000 টাকা ভাই 16000 পৰা 5000 টাকা ডিসকাউন্ট হবে এটো বেলেগ কথা কিন্তু এই 10000 টাকা দিব নোৱাৰো ন হয় না নাই হয় তাৰ যেনেকৈ এটো এটা আছে Core i3 7 জেনাৰেশন Core i3 7 জেনাৰেশন অলপ ডাঙৰ আছে মালটো 18000 টাকা আহি যাব সিলভাৰ কালাৰ ঠিক আছে কিমান ধুনীয়া লাগিছে 18000 হয় হয় তাৰ পিছত যেনেকৈ এটো এটা আছে Dellৰ এটো অলপ ওয়ার্ক স্টেশন ইয়াৰ আগত 5টা মাল লৈ আহিছিলো পারফরম্যান্সটো বহুত ভাল হয় তো এটো হল আপোনাৰ এতিয়াও প্ৰাইসটো আছে
ডেল ইনস্পায়ার না আপনার মডেলটো মারি চাব ঠিক আছে এতিয়াও প্রাইস আছে 61000 ওয়ার্ক স্টেশন মানে এইবিলাক অলপ হেভি ঠিক আছে দোকান সুকান সিএসপি টিএসপি করার কারণে এইবিলাক বহুত ভাল চাই লওক কোয়ালিটিও বহুত ভাল হ'ব Core i5 8 জেনারেশন তো এইটো আমাৰ এনে প্রাইস আমি লগাইছো বৰ্তমান 28000 টকা আৰু কিছুমানে ক'ব দাদা প্রাইসটো বেছি নহয় মানে এইটো অলপ দামটো মহঙ্গা আছে ল্যাপটপটো তাৰ পিছত এনেকা কোয়ালিটি বহুত ল্যাপটপ আছে যেনেকৈ এইটো এটা আছে Core i5 ThinkPad হয় Core i5 10 জেনারেশন আমি প্রাইস লগাইছো 35000 নেটতে এবাৰ মাৰি চাব যেনেকৈ আমাৰ মডেলটো কৈ দিও এটো হল L14 ঠিক আছে নতুন নাম আছে আপনার 60 এর উপর আছে এইবিলাক 55 60 এনেকা আছে তো এইবিলাক ওয়ার্কিং করার কারণে বহুত ভাল ল্যাপটপ হয় যদি এবাৰ মই অন কৰি দেখাই দিও আমাৰ ভিউয়ার্সক যদি দেখাই দিও বস্তুটো যে কিমান টাইম লাগে কিমান ন্যানো সেকেন্ড লাগে মানে যেনেকৈ মই অন কৰিলো মালটো ঠিক আছে আপোনালোকে চাই লওক অন ক্যামেৰাত মই দেখাই দি আছো হা কিমান টাইম লাগে কাৰণ এইবিলাকত আছে আপোনাৰ NVMe লোগো আছে সব অন হৈ গল তো আমি যদি ইয়াতে যিকোনো এটা কাম কৰো তো কামবিলাক কিমান ফাস্ট হয় আমি অন ক্যামেৰা দেখাই দি আছো আপোনালোকক আৰু মোৰ এইটো যেনেকা কি প্ৰসেসৰ আছে আপোনালোকে চাই লওক এটো হল আপোনাৰ Core i5 10 জেনারেশন ইউ সিরিজৰ হয় 8GB অৰিজিনাল অপাৰেটিং সিস্টেম আছে মানে এইবিলাক কোনো যেটো উইন্ডোজ টো অৰিজিনাল হয় আৰু আপুনি যিকোনো কাম কৰিব চাই লওক খালি জাস্ট ক্লিক কৰিব এইবিলাক কোনো লেগ চেক নামাৰে ঠিক আছে যেনেকৈ আপুনি গুগল চাব এনেকৈ গৈ কিনে বলে কি ক্লিক কৰি দিলে হল ঠিক আছে চাই লওক ক্লিক কৰাৰ লগে লগে ওপেন হৈ যায় মান ফাস্ট হয় আৰু যদি মই এটো ইনফো চাও MS Info 32 এতিয়া এই মালটো আপোনালোকে চাই লব পাৰিব 2020 চনত ই কৰা আছে ম্যানুফ্যাকচাৰিং তো 2020 চনত হয় কিন্তু মাল ভাল এইবিলাক মাল লাস্টিং হ'ব বিছত বনাইছে কিন্তু এইবিলাক মাল 2-3 বছৰ ইউজ কৰিছে কোম্পানীৰ পৰা আহে এইবিলাক বেছিভাগ কৰ্পোৰেট সেক্টৰৰ পৰা আহে তো এনেকা কোৱালিটিৰ মাল আমাৰ তাতে বহুত ধৰণৰ ল্যাপটপ পাই যাব ল্যাপটপৰ আমাৰ তাতে কমি নাই যেনেকৈ এইটো এটা আছে Core i5 10 জেনারেশন SP হয় চাই লওক এইটো হল Core i5 10 জেনারেশন 8GB 512GB ইমান জিলিকি আছে চাই লওক এতিয়া সব এটা স্ক্ৰেচ নাই খালি আমি এইটো লগাইছো যাতে ধুলিটো না লাগে তো এইটো আপোনাৰ প্রাইস আহিব মাত্ৰ 28000 টকা Core i5 10 জেনারেশন 8GB আপোনাৰ 512GB আছে তাৰ পিছত আপোনাৰ যদি অলপ লো বাজেটৰ চাই লো বাজেট মানে কি আমাৰ ইয়াতে ল্যাপটপ বিলাক एक्चुअली স্টার্ট হয় 30000 টকাৰ পৰা তো 30000 টকাৰ পৰা স্টার্ট কৰি আপোনালোকে আপ টু 50-60 লৈকে সেকেন্ড হ্যান্ড ল্যাপটপ আমাৰ তাতে পাই যাব তো স্টকৰ কোনো কমি নাই আৰু আমাৰ যিমান ভিউয়াৰ্স আছে আমি এটা বস্তু ৰিকুৱেষ্ট কৰিম যে আপোনালোকে জোৰ পৰাই ল্যাপটপ নলয় কিয় খালি আপোনালোকে 8 জেনারেশনৰ পৰা স্টার্ট কৰিব 10 জেনারেশনটো ললে ভাল এতিয়া 5 জেনারেশন সেকেন্ড জেনারেশন থার্ড জেনারেশন এইবিলাক লৈ লাভ নাই 4 জেনারেশন আপোনালোকে এট লিস্ট 7 জেনারেশনৰ পৰা স্টার্ট কৰিব 7 জেনারেশনৰ পৰা স্টার্ট কৰিলে RAM টো হ'ব DDR4 এই বস্তুটো অলপ মনত ৰাখিলে হ'ল আপোনালোকে আৰু আমাৰ যিখিনি প্ৰডাক্ট আছিল আমি গোটেইখিনি বস্তু আপোনালোকক এটা এটাকে দেখাই দিলো কোনটোত কি কাম কৰিলে ভাল পাব যেনেকৈ এইবিলাক Ryzen 5 ৰ হয় Ryzen 5 টো হল আপোনাৰ মাল্টিটাস্কিংৰ কাৰণে ভাল কোৱালিটিটো চালে আপোনালোকে কোৱালিটিত মানে কোনো কম্প্ৰমাইজ নহয় আমাৰ এতে একদম নিউ লুকস হয় চালক যদি এটা এটাকে জুমাই দেখাই দিও Ryzen 5 চালক Ryzen 5 আপোনাৰ 8GB 256GB আৰু গ্ৰাফিক্স থকা এইবিলাক একদম ব্র্যান্ড নিউ ল্যাপটপ সব একদম ব্র্যান্ড নিউ হৈ আছে কিন্তু আমি প্রাইস লগাইছো এটো মাত্ৰ 25000 এটো দি দিম 25 হয় হয় গুটে কিটা সেম নেকি নহয় নহয় সেম নহয় বেলেগ আছে তো এটো 25000 আহি যাব ওকে তো Ryzen 5 বিলাক আপোনাৰ 25000 ৰ পৰা স্টার্ট হ'ব Ryzen 5 বিলাক ঠিক আছে আৰু Ryzen আপোনাৰ i3 বিলাক 18000 ৰ পৰা স্টার্ট i3 10 জেনারেশন 18000 ৰ পৰা স্টার্ট i3 7 জেনারেশন 16000 ৰ পৰা স্টার্ট তাৰপিছত আপোনাৰ i3 6 জেনারেশন 13000 ৰ পৰা স্টার্ট হ'ব 12 বা 13 ঠিক আছে আৰু ডুয়েল কোৰ বিলাক আহিলে আমাৰ তাতে মাজে মাজে আহে 10000 টকাত আমি দি দিও ডুয়েল কোৰ বিলাক তো আমাৰ এড্ৰেছটো মই আকৌ এবাৰ কৈ দি আছো আমাৰ এড্ৰেছটো হল গুৱাহাটী হাতীগাঁও চাৰিলিৰ পৰা সিজুবাৰী মাজাৰ পিনে যোৱাৰ যেটো ৰাস্তা হেতু ৰাস্তা দি হুমালে আপোনালোকে SBI এটা পাব SBI লগতে GNRC মেডিশপ ফাৰ্স্ট ফ্লোৰ MS IT সলিউশন আপোনালোকে জোৰ পৰাই আহক লগত এটা ATM আছে GNRC মেডিশপ আছে মোৰ বেনাৰটো লগোৱাই আছে ঠিক আছে তাৰে ফাৰ্স্ট ফ্লোৰ হয় MS IT সলিউশন তো ভিডিও বেছি দীঘল নকৰো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও